যে আমি দেখিবলৈ পাইছো যে আমাৰ চকুৰ সন্মুখতে আচলতে অসমীয়া জাতিৰ দি সহ্য আৰু বীৰ্যৰ প্ৰতীক ঐতিহাসিক তলাতল ঘৰ, ৰংঘৰ, যমুনা, শিৱসাগৰ বৰপুখুৰী, এই পুখুৰী এই ঐতিহাসিক সম্পদসমূহত সংৰক্ষণৰ ক্ষেত্ৰত আচলতে চূড়ান্ত ৰূপত প্ৰশাসন আৰু এই আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া নামৰ শিৱসাগৰস্থিত কাৰ্যালয় যিটো আছে একেবাৰে অকমান্য ৰূপ দিছে, তেওঁলোক নিদ্ৰাত আচলতে আছে। আমি দেখিবলৈ পাইছো যে ঐতিহাসিক শিৱসাগৰ তলাতল ঘৰৰ যিটো এটা তলাতল ঘৰৰ যিটো চৌহদ, এই চৌহদত আচলতে বাৰম্বাৰ দাবী জনাই আহিছো যে তলাতল ঘৰৰ চৌহদত এটা ইৰিগেশ্যন বিভাগৰ কোৱাৰ্টাৰ এটা সোমাই থোৱা হৈছে। এইটো কিমান দুখজনক কথা হ'ব পাৰে। তলাতল ঘৰৰ সোমাওতে যিটো আমাৰ গোলাঘৰ আছে, গোলাঘৰৰ সন্মুখত আচলতে অবৈধ নিৰ্মাণ কাৰ্য চলাই থকা হৈছে। তলাতল ঘৰৰ পৰা কিছু দূৰত গৈ পেলাই আমাৰ যিটো জয়সাগৰ পুখুৰী, ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰত হেৰিটেজ হোটেল এখন বহুৱাই পেলাই তাত ৰমৰমীয় ব্যৱসায় চলাই থকা হৈছে। হোটেলৰ স্বত্বাধিকাৰীজনে পুখুৰীটো নিজৰ বাপেকৰ সম্পত্তি, পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি পেলাই পুখুৰীত কেতিয়াবা ফুৱাৰা স্থাপন কৰিছে, পুখুৰীত তেওঁ বটিং কৰাইছে আহি পেলাই, আৰু এই গোটেই বিষয়বোৰ দেখাৰ পাছতো আচলতে এই অকমান্য বিভাগটো কিন্তু নিমাত হৈ আছে। গতিকে আজি আমি এই বিভাগটোক আমি তলা বন্ধ কৰিছো। এই তলা বন্ধ কিন্তু যাতে খুলি যদি দিবলৈ হয় কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব। আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি আৰু এটা কথা ক'ব বিচাৰিছো যে আমি সদৌ টাইমছ ছাত্ৰসংঘ শিৱসাগৰ জিলা সমিতি আৰু মহকুমা সমিতিয়ে আমি আগন্তুক 22 ডিচেম্বৰলৈকে শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়টো আমি ঘেৰাও কৰিম। এইকাৰণে আমি ঘেৰাও কৰিম কাৰণ জিলা প্ৰশাসনৰ ফালৰ পৰাও এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই। আমি 29 আৰু 30 তাৰিখে আমি সৰ্বাত্মক আমি শিৱসাগৰ জিলা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছো। এই কাৰ্যসূচী আমি বাতিল কৰা নাই আৰু এই কাৰ্যসূচী আমি বাতিল নকৰো। প্ৰশাসনে ইতিমধ্যে দুবাৰকৈ আমাৰ লগত আলোচনা কৰিছে, আৰক্ষী অধীক্ষক মহোদয়ৰ কাৰ্যালয়ত এবাৰ আলোচনা হৈছে আৰু প্ৰশাসন জিলা আয়ুক্ত অফিচত এবাৰ আলোচনা হৈছে, কিন্তু আলোচনাত মীমাংসা কোনো ফলাফল ওলোৱা নাই। আজি পৰ্যন্ত আৰ্কিঅলজি অফিচৰ ফালৰ পৰা ঐতিহাসিক তলাতল ঘৰৰ ওচৰত হৈ থকা নিৰ্মাণ কাৰ্য হেৰিটেজ হোটেলৰ স্বত্বাধিকাৰীলৈ কোনো ধৰণৰ নটিচ জাননী প্ৰেৰণ কৰা নাই। গতিকে আজি তলাবন্ধ কাৰ্যসূচীৰ যোগেদি সকীয়াবলৈ বিচাৰিছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো। আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যে এই কাৰ্যালয়টোত বহি থকা যিসকল চৰকাৰী বিষয়া কৰ্মচাৰী আছে এইসকলক কিন্তু বৰ্খাস্ত কৰিব লাগে। অসমীয়া স্বাভিমানৰ ঐতিহাসিক সম্পদসমূহৰ প্ৰতি তেওঁলোকে যি খেলা কৰিছে, এই খেলা আৰু শিৱসাগৰত আমি সহ্য কৰা নাই। ধন্যবাদ। পুৰাতত্ব বিভাগত অসম চৰকাৰ তথা শিৱসাগৰ প্ৰশাসন আমি দাবী জনাই আহিছিলো শিৱসাগৰত থকা পৌৰাণিক কীৰ্তিচিহ্নবোৰ সংৰক্ষণ কৰা। তাৰ ক্ষেত্ৰত আমি প্ৰত্যেকবাৰে দাবী জনাই আহিছো যমুনাখন বেদখলমুক্ত কৰিব লাগে, তলাতল ঘৰ বেদখলমুক্ত কৰিব লাগে, কিন্তু এই ক্ষেত্ৰত প্ৰশাসনে কিন্তু কোনো গুৰুত্ব দি প্ৰদান কৰা নাই। যিটো প্ৰশাসনীয় যিটো পুৰাতত্ব বিভাগ আছে শিৱসাগৰত, এইটো এটা অকমান্য বিভাগ। ই বাৰম্বাৰ টোপনি নিদ্ৰাত সদায় আমি বাৰম্বাৰ কৰি আহিছো যে যমুনাখন বেদখলমুক্ত কৰিব লাগে। তেখেতসকলে যমুনাখনৰ সংক্ৰান্তত কোনো এটা দৃঢ় পদক্ষেপ আজিলৈকে গ্ৰহণ কৰা নাই। যিহেতু আমাৰ ঐতিহাসিক তলাতল ঘৰ আছে, আপোনালোকে দেখিছে, য'ত গোলাঘৰৰ সন্মুখত এডোখৰ মাটি বেদখলমুক্ত কৰি বেদখল কৰি তাত এটা মাটি ফিল আপ কৰি যিটো আমাৰ গোলাঘৰৰ এটা সংকটলৈ আনি আহি আছে। গতিকে আমি সদৌ টাইমছ ছাত্ৰ সন্থাই আমি বাৰম্বাৰ দাবী জনাই আহিছো যে সেই ঐতিহাসিক তলাতল ঘৰ বেদখলমুক্ত কৰি যাতে আমাৰ ঐতিহ্যসমূহ সম্পদসমূহ ৰক্ষা কৰিবৰ কাৰণে আমি সদৌ শেষত আমি জনাই আহিছো। কিন্তু আজিলৈকে সদৌ টাইমছ ছাত্ৰ মজিয়াৰ পৰা তেখেতসকলে আমাক কোনো সঁহাৰি জনোৱা নাই, প্ৰশাসনে কোনো সঁহাৰি জনোৱা নাই। পুৰাতত্ব বিভাগ অকমান্য বিভাগটোৱে আজিলৈকে এটা ষ্টেপ গ্ৰহণ কৰা নাই। আৰু তাৰ কাষতে আছে আমাৰ জয়সাগৰ পুখুৰী, য'ত জয়মতী স্মৃতি বিজড়িত হৈ আছে, আপোনালোক সকলোৱে জানে। কিন্তু তাত এজন হাজৰিকা নামে উপাধি এজন ব্যক্তিয়ে তাত ব্যৱসায় চলাই আছে, তাত ফ্ল'ৰ সৃষ্টি কৰিছে, য'ত আমাৰ মহাৰাজী জয়মতীক অপমান কৰা হৈছে। এই ক্ষেত্ৰত সদৌ টাইমছ ছাত্ৰ পৰিয়ালক আমি সকীয়াই দিছো, অনাগত দিনত যদি চৰকাৰে এই ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, সদৌ টাইমছ ছাত্ৰলৈ আমি সদায় সকলো একত্ৰিত হৈ এটা যুদ্ধংদেহী মনোভাৱে আমি সকলোকে উচ্ছেদ কৰিবলৈ বাধ্য হ'ম। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।